Hello everyone, sorry for delays. তোমালোকৰ কাৰণে মই 50টা যে ডেসক্ৰিপটিভ কোৱেশ্চনছ দিছিলো সেইকেইটা কোৱেশ্চনে হয় এইকেইটা আৰু এইকেইটাৰ নোটছটো মই বনাই অলৰেডি ৰেডি কৰি ৰাখিছিলো কিন্তু তোমাৰ মোৰ অলপমান ব্যস্ত শিডিউলৰ কাৰণে মই ৰেকৰ্ডিংটো কৰিব পৰা নাছিলো আৰু সেই কাৰণে ভিডিওটো দিয়াতে অলপমান দেৰি হৈ গ'ল তো আজি আমি যোনটো 50 ডেসক্ৰিপটিভ কোৱেশ্চনছ দিছিলো তাৰে এনসাৰ কিটা চাম যোনটো কি BRM গভৰ্ণমেণ্ট ল কলেজৰ কাৰণে দিয়া গৈছিলা সেইকিটা তো আৰু তোমাৰ আগতে দিয়া যোনটো কোৱেশ্চন আছিল সেইকিটা হয়তো তোমালোকে লিখি লৈছিলা আৰু যদিও লিখা নাই একো টেনশন নাই মই কোৱেশ্চন কেইটা এতে লিখি লৈছো আৰু কোৱেশ্চন কেইটাৰ তলতে মই এনসাৰবোৰ লিখিবলৈ ট্ৰাই কৰিছো যেহেতু তোমাৰে 50টা মান কোৱেশ্চনছ আহিবই আৰু তাৰে তোমালোকৰ শৰ্ট এক্সপ্লেনেশ্যন লিখিব লাগিব তাতে তোমাৰ শৰ্ট এক্সপ্লেনেশ্যন কিয় কৈছো কাৰণটো হল যে তোমাৰ 50টা ডেসক্ৰিপটিভ কোৱেশ্চন থাকিব আৰু তাতে তোমাৰ এনেকুৱা সৰু সৰু কোৱেশ্চনহে থাকিব ৰাইট শৰ্ট নোট অন ফান্ডামেন্টাল ৰাইটস এনেকুৱা টাইপৰ আৰু প্ৰত্যেকটা তোমাৰ 1 মাৰ্ক হে কেৰি কৰিব তাতে 2-3 নম্বৰ নাথাকে এক্স ডেসক্ৰিপটিভ হিচাপত হলেও 1 নম্বৰকে হে থাকিব 1 নম্বৰকে থাকিব 50টা মান কোৱেশ্চন থাকিব আৰু 50 মাৰ্কস হে কেৰি কৰিব তো সেই হিচাপত তোমালোকে যিখিনি মই এতে ডেসক্ৰিপটিভ কোৱেশ্চনছ দিছো ইয়াৰ পৰাই তোমালোকৰ কমন কৰিব লাগে আৰু কোৱেশ্চন গিলাৰ এনসাৰবোৰ তোমালোকে ইমানখিনি লিখিলেই যথেষ্ট 1 নম্বৰৰ কাৰণে আৰু কিছুমানে হয়তো ইমানখিনিয়ে 1 নম্বৰৰ কাৰণে বেছি বুলি ভাবিবলৈ ইমান ডাঙৰ কোৱেশ্চন এনসাৰ এনকে কৈ দিব কিছুমানে তো তোমালোকে এইখিনি লিখিলে বা ইয়াতকে সৰুকে হলেও মানে ক্লিয়াৰলি তে বুজি পায় হেনকুৱা মানে হোৱাট ইজ দা ইম্পৰ্টেন্স অফ দা প্ৰিএম্বল ইন দা ইণ্ডিয়ান কনস্টিটিউশন তো তোমালোকে এইখিনি লিখিলে হৈ যাব হেনেকে তোমালোকে এক্সপ্লেইন দা ডক্ট্ৰিন অফ সেপাৰেশন অফ পাৱাৰ্ছৰ যোনটো কোৱেশ্চন আছিল তো এইখিনি লিখিলে হৈ যাব তোমালোকৰ হেনেকে তাৰ পিছত ডিসক্ৰাইব দা ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান জুডিচিয়াৰী তো তোমালোকে এইখিনি লিখিলে হৈ যাব হোৱাট ইজ জুডিচিয়াল ৰিভিউ গিভ এন এক্সাম্পল তো তোমালোকে এইখিনি লিখিবা এক্সাম্পল যেনেকে এনেকে তোমালোকে দিব পাৰা যেনে সুপ্ৰিম কোৰ্টে এটা ডিক্লেয়াৰ সেকশন কৰিছিল যোনটো 66A হয় IT এক্ট আনকনস্টিটিউশনাল হৈছিল এটো ৰিভিউ কৰিছিল তো হেনেকুৱা টাইপৰ এটা এক্সাম্পল দিলে হল তোমালোকৰ তো মই এনেকে যদি তোমালোকে চোৱা মই গোটেইকেটা কোৱেশ্চন লগতে এনসাৰবোৰ এনেকে লিখি লিছো কমপ্লিটলি তো গোটেইকেটা আছে এনেকুৱা নহয় যে এটা দুটাহে লিখি দিছো গোটেই 50টা কোৱেশ্চনৰ 50টা এনসাৰছে দিছো মই তো তোমালোকৰ লাষ্ট কোৱেশ্চন যোনটো আছিল এটো আছিল 50 নম্বৰ ডিসকাস আৰ্টিকল 99 ইটস ৰিজনেবল ৰেষ্ট্ৰিকশনস তো তোমালোকে চাব পাৰা 50টা কোৱেশ্চনে লিখি লৈছো আৰু এই যে তোমালোকৰ PDF টো মই দেখাই আছো এই PDF টো মই এইটো যোনটো ভিডিও আপলোড কৰি আছো এইটো ভিডিওৰ ডেসক্ৰিপচনত মই গুগল ড্ৰাইভৰ লিংক দিম তাতে তোমালোকে ক্লিক কৰি PDF টো ডাউনলোড কৰি লবা আৰু গোটেইখিনি কোৱেশ্চন পাৰিলে এবাৰ ৰিডিং মাৰি লবা কাৰণ ডেসক্ৰিপটিভ কোৱেশ্চন হয়তো যদি তোমালোকে ভালকে 2-3 বাৰ মান ৰিডিং মাৰি লোৱা তো তোমালোকৰ অলপ হলেও মনত থাকিব আৰু তোমালোকে মিলাই লিখিব পাৰিবা তো তোমালোকে লিংকত ক্লিক কৰি PDF টো ডাউনলোড কৰি লৈ কোনোবাই যদি ইচ্ছা কৰে যে প্ৰিন্ট আউট কৰি লবা তো প্ৰিন্ট আউট কৰিও লব পাৰিবা একো টেনশন নাই আৰু যদি মোবাইলত নাই প্ৰিন্ট আউট কৰিব দিগদাৰ আছে তেলে মোবাইলতে PDF ফৰ্মেটত ডিজিটেল নোটছ হিচাপত পঢ়ি ললে হ'ল মোটামুটি লিখি লোৱা পঢ়ি লোৱা যি কৰি লোৱা কৰিলে হ'ল কোৱেশ্চন কিনি চাবা আৰু যদি এনেকুৱা কোৱেশ্চন লাগে তেহলে মোক কমেন্ট কৰিবা ভিডিওটো ভাল লাগিলে লাইক এটা কৰিবা আৰু মই অলপমান ব্যস্ত আছিলো এইকেদিন তো এতিয়াৰ পৰা তোমালোকে ৰেগুলাৰ ভিডিও পাই থাকিবা কালি মই ট্ৰাই কৰিম কেটামান ৰিজনিং লজিক্যাল লিগ্যাল এপ্টিটিউড এইবোৰৰ কোৱেশ্চনৰ ওপৰত ডিসকাস কৰিবলৈ তোমালোকে ভিডিও চাই থাকিবা আৰু আগত যিকেইটা ভিডিও আপলোড কৰা গৈছিল সেইকেইটা ভিডিও তোমালোকে চাবা কাৰণ তাতেও বহুত কোৱেশ্চন দিয়া গৈছে বহুতে চোৱা নাই 1 মিনিট 2 মিনিট এনেকে হে চাইছে আৰু এই PDF টো তোমালোকে একবাৰ ৰিডিং মাৰি লবা একবাৰ হলেও ৰিডিং মাৰিবা গোটেইখিনি কোৱেশ্চন থ্যাংক ইউ